অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে, বা আপোনালোকে এতিয়া কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আপোনালোকে সকলোৱে জানে যে 1 আগষ্টত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। এইবাৰ যিহেতু প্ৰায় 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, তাৰ ভিতৰত কিন্তু এতিয়াও বহুতো মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকৰো এনেকুৱা হৈছে আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট এটা বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ আছে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা আছে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব লাগিব। এটা মানুহৰ কিন্তু ডিবিটি লিংক যিকোনো এটা বেংকত হয়, সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনালোকৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব। আপোনাৰ কিন্তু যিকোনো এটা বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, অথবা আপোনালোকে NPCI অফিচিয়েল অফিচত যে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ ডিবিটি লিংক কোনটো বেংকৰ সৈতে এক্টিভ হৈ আছে। আপোনালোকৰ ডিবিটি লিংক যিটো বেংকৰ সৈতে এক্টিভ হৈ আছে, আপোনাৰ কিন্তু সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্ট বন্ধ থাকে অথবা আপোনালোকে একাউণ্টটো এতিয়াও ইউজ কৰা নাই, আপোনালোকে একাউণ্টটো বনাই ৰাখিছে, তথাপিও কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাই গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, সকলোৰে একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিব, যিকোনো এটা বেংকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। তথাপিও যদি আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্ট চেক কৰিছে, এতিয়া অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু সকলো জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হৈছে, সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ অফিচত যাই যোগাযোগ কৰিব আৰু তাত যাই আপোনালোকে অভিযোগ কৰিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে লাভ কৰিব।